ফ্লাৱাৰ লেছ লগতে ফেব্ৰিক ডিজাইন কৰি মিক্স পাটৰ কাপোৰ এযোৰ ৰেডি কৰিছোঁ। এয়া আজি তাকেই লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে ধৰিব পাৰিছেনে নাই। ফেব্ৰিক কালাৰ লগতে আউটলাইনো লৈছোঁ, লৈ পেলাই লেচৰ লগতে পাট আৰু ঠাৰি কৰি কাপোৰযোৰ সম্পূৰ্ণ কৰিছোঁ। লগতে বুকুৰ ওচৰতো ডিজাইনখিনি দিছোঁ। এতিয়া মই আপোনালোকক যিখিনি দেখুৱাই আছোঁ এইখিনি আপোনালোকে হয়তো দেখিছে অফ হোৱাইট, য়েল্লো, লাইট ব্লু আৰু পিংক কালাৰেদি মই ফুলবিলাক কৰিছোঁ, লগাইছোঁ লেচৰে আৰু লগতে আউটলাইন আৰু গ্ৰীণ কালাৰ ফেব্ৰিক কৰি এনেকৈ গেৰ ডিজাইনখিনি কৰিছোঁ। আৰু কাপোৰযোৰত এইবাৰ মই দহি লগোৱা নাই, দহি কৰি দিয়া নাই। এইবাৰ মই কৰিছোঁ গল্ডেন কালাৰ দহি লেছ লৈছোঁ। যাৰ পৰা মই কাপোৰযোৰ লৈছিলোঁ তেওঁৰ পৰাই দহি লেছ এনেকুৱা লৈছিলোঁ আৰু সেয়াকে লগাই কাপোৰযোৰ ৰেডি কৰিছোঁ। আপোনালোকক এনেকেই মই ভিডিঅ'টোত আপোনালোকক দেখুৱালোঁ। কাপোৰযোৰ ভাল লাগিছে যদি জনাব, লাইক কৰিব, কমেণ্ট কৰিব। লগতে যদি কাৰোবাৰ লওঁ বুলিও ভাবিছে কাপোৰযোৰ ল'ব পাৰিব। এয়া মই দেখুৱালোঁ, কিন্তু পিছে এটা কথা, কাপোৰযোৰৰ লগত ব্লাউজ পিচটো অলপ সৰু আহিছিলে, সেয়ে মই ইয়াত এতিয়া এনেকৈ আপোনালোকক দেখুৱালোঁ সম্পূৰ্ণ কাপোৰযোৰ। লগতে ফুলবিলাকৰ মাজত মই ষ্টনো লগাই দিছোঁ, মিহি মিহি ষ্টন।